নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো যেহেতু আপোনালোকৰ এতিয়া ITI আপোনালোকৰ ৰেংক লিষ্ট ওলাইছে। তো যোৱাকালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ ৰেংক লিষ্ট আপোনালোকৰ 19 তাৰিখে মুকলি কৰিব, আৰু এতিয়া ফাইনেলি সেই আজি আপোনালোকৰ ৰেংক লিষ্ট মুকলি কৰিলে। তো আপোনালোকে এতিয়া কোনে কিমান ৰেংক পাইছে, এতিয়া কেনেকৈ চেক কৰিব, সবিশেষ ডিটেইলছত আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক জনাম। আৰু কেতিয়া আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিং ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা আৰম্ভ হ'ব, সেই ডিটেইলছখিনি আপোনালোকক অলৰেডি এটা ভিডিঅ'টোত আপোনালোকক দিছোঁৱে। তো আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গম পাব যে আপোনালোকৰ কাউন্সেলিং কেতিয়া হ'ব আৰু আপোনালোকৰ যিটো আপোনালোকৰ ৰেংক লিষ্ট এতিয়া বৰ্তমান আহিছে। তো এই ৰেংক লিষ্টটোত আপোনালোকৰ কিমান ৰেংকত আছে, আপোনাৰ কিমান ৰেংক পাইছে, সবিশেষ ডিটেইলছত আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ আপোনালোকৰ এটা ৰিকুৱেষ্ট যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, এতিয়া আপোনালোকৰ কোনে কিমান ৰেংক পাইছে চাবলৈ হ'লে আপোনালোকে কেনেকৈ চেক কৰিব, সবিশেষ আপোনালোকক ডিটেইলছত জনাওঁ। ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে কিমান ৰেংক পাইছে, তো আপোনালোকে এতিয়া চাবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইল ফোনটো অ'পেন কৰিব, বা যদি আপোনালোকে কম্পিউটাৰ বা লেপটপত চাই আছে সেইটো অ'পেন কৰিব। অ'পেন কৰি উঠি আপোনালোকে যিটো আপোনাৰ ITIৰ যিটো অফিচিয়েল ৱেবছাইট আছে iti.assam.nic.in গৈ আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। যিকোনো ব্ৰাউজাৰ বা আপোনালোকে গুগলত চাৰ্চ কৰি আপোনালোকৰ চাৰ্চ কৰাৰ পিছতে আপোনালোকে এনেদৰে আপোনালোকৰ পেজটো আহি যাব। তো এতিয়া আপোনালোকে এইটো যদি আপোনালোকে মোবাইলত কৰিছে, তো আপোনালোকে মোবাইলত ছাইটটো ডেস্কটপ কৰি ল'ব। তাৰপিছত আপোনালোকে এনেকুৱা এখন নতুন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এপ্লিকেশ্যন লগইন ফৰ দ্য আছাম ITI কাউন্সেলিং 2024। তো আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছতে আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকে এনেদৰে আহি যাব আপোনালোকৰ তাত। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাউন্সেলিং আছাম ITI কাউন্সেলিং 2024। তো তাৰপিছত আপোনালোকে এতিয়া আপোনালোকৰ ৰেংকটো চাবলৈ হ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব। নেক্সট আপোনালোকৰ যিটো পাছৱৰ্ড আছিল সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত দিব লাগিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে, তেতিয়া আপোনালোকে পাছৱৰ্ডটো ফৰগেট কৰি ল'ব পাৰিব। ইয়াত তলত আপোনালোকে দেখিবলৈ আছে ফৰগেট পাছৱৰ্ড। তো কেনেকৈ ফৰগেট কৰিব পাছৱৰ্ডটো আপোনালোকে আনিব পাৰিব, তাৰ ওপৰত এটা মই অলৰেডি ভিডিঅ' দিয়া আছে। তো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াত ছিকিউৰিটি পিনটো দিব লাগিব। ছিকিউৰিটি পিনটো আপোনালোকৰ তলত দেখিবলৈ পাইছে কেপচা, সেই কেপচাটো আপোনালোকৰ ছিকিউৰিটি পিন হয়। তো আপোনালোকে ইয়াত এইটো বহাই দিব। বহাই দি উঠি আপোনালোকে ইয়াত চাইন ইনত ক্লিক কৰি দিব। ফ্ৰেণ্ডছ, চাইন ইন কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ নতুন পেজ এখন আহি যাব। ইয়াত চিলেক্ট কৰিলে আপোনালোকৰ দুটা অপশ্যন আহিব। তো ৰেজিষ্টাৰ আপোনালোকৰ ইমেইল ID আৰু আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। তো আপোনালোকে আপোনালোকৰ OTPটো ক'ত চেণ্ড কৰিব বিচাৰে আপোনালোকে এইটো চিলেক্ট কৰিব। মই যিহেতু ইমেইলত চেণ্ড কৰিব বিচাৰিম, তো গতিকে মই ইয়াত ৰেজিষ্টাৰ ইমেইলত ID চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত যদি আপোনালোকে মোবাইল নাম্বাৰটো অপশ্যনটো ক্লিক কৰিছিল, তো আপোনালোকৰ মোবাইল নাম্বাৰত OTPটো যাব। আৰু যদি আপোনালোকে ইমেইল IDটো চিলেক্ট কৰিছে ৰেজিষ্টাৰ ইমেইল, তো আপোনালোকৰ ইমেইলত আপোনালোকৰ OTPটো যাব। তো তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো OTP গৈছে সেই OTPটো আপোনালোকৰ ইয়াত ভৰাই দিব। ভৰাই দি উঠি আপোনালোকে ইয়াত লগইনত ক্লিক কৰি দিব। ফ্ৰেণ্ডছ, লগইনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো প্ৰফাইল আছে সেই প্ৰফাইলটো আপোনালোকৰ ইয়াত আহি যাব। আপোনালোকৰ নাম, আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে চেঞ্জ পাছৱৰ্ড। তো আপোনালোকে এতিয়া আপোনালোকৰ পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব। তো তাৰ কাৰণে আপোনালোকে যিটো আগতে আপোনালোকে পাছৱৰ্ড দিছিল অল্ড পাছৱৰ্ড, তো আপোনালোকে অল্ড পাছৱৰ্ডটো ইয়াত ভৰাই দিব। নেক্সট আপোনালোকে এটা নতুনকৈ ইয়াত পাছৱৰ্ড দিব লাগিব। ফ্ৰেণ্ডছ, নিউ পাছৱৰ্ডটো ইয়াত দিয়াৰ পিছত আকৌ আপোনালোকে তলত দেখিবলৈ পাইছে কনফাৰ্ম নিউ পাছৱৰ্ড। তো আপোনালোকে যিটো নিউ পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো আকৌ এবাৰ আপোনালোকে ইয়াত ভৰাই দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত কি কৰিব, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি উঠি আপোনালোকে ইয়াত আপোনালোকৰ য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ পিছত আকৌ আপোনালোকে ইয়াত OTP পঠাই দিব লাগিব আপোনালোকে। তো আপোনালোকে আগৰ দৰে আকৌ চিলেক্ট কৰিব ইয়াত ৰেজিষ্টাৰ ইমেইল ID।
বা আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে সেন্ড OTP ক্লিক কৰি দিব সেন্ড OTP ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আকৌ আপোনালোকৰ যেটো মোবাইল নাম্বাৰ বা যেটো আপোনালোকে ইমেইল সিলেক্ট কৰিছিল সেই ইমেইলটোলৈ বা মোবাইল নাম্বাৰটোলৈ আপোনালোকৰ OTP টো যাব তো আপোনালোকে আকৌ OTP টো আপোনালোকে ইয়াত বহুৱাই দিব OTP টো বহুৱাই উঠি আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভেৰিফাই তো আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব ভেৰিফাইত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যেটো পাসওয়াৰ্ড দিছিলে সেই পাসওয়াৰ্ডটো আপোনালোকৰ সাকসেসফুলি হৈ যাব তো তাৰ পিছত আপোনালোকে ক্লিক হিয়াৰ টু লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰি দি এতিয়া আপোনালোকে এতিয়া আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো ইয়াত বহুৱাই দিব তাৰ পিছত আপোনালোকে যেটো নতুনকৈ পাসওয়াৰ্ড দিছিল সেই পাসওয়াৰ্ডটো আপোনালোকে ইয়াত বহুৱাই দিব বহুৱাই দি আপোনালোকৰ ইয়াত ক্যাপচা কোডটো আপোনালোকে ইয়াত বহুৱাই দিব বহুৱাই দি উঠি আপোনালোকে সাইন ইন কৰি দিব সাইন ইন কৰি উঠি আপোনালোকে আগৰ দৰে আকৌ আপোনালোকে ৰেজিষ্টাৰ ইমেইল আইডি বা আপোনালোকে মোবাইল নম্বৰ সিলেক্ট কৰিব সিলেক্ট কৰি উঠি আপোনালোকে ইয়াত সেন্ড OTP ক্লিক কৰি দিব কৰাৰ পিছত আপোনালোকৰ এটা OTP যাব সেই OTP টো আপোনালোকে ইয়াত বহুৱাই দি আপোনালোকে লগইন কৰি ল'ব তো फ्रेंड्स লগইন কৰাৰ পিছত আপোনালোকৰ সাকসেসফুলি আপোনালোকৰ প্ৰফাইলটো ওপেন হৈ যাব তো फ्रेंड्स এতিয়া আপোনালোকৰ ৰেংকটো চাবলৈ হলে আপোনালোকে ইয়াত সাইডত দেখিবলৈ পাইছে ক্যান্ডিডেট প্ৰফাইল अवेलेबल চুইচ ফিলিং এণ্ড লুকিং তাৰ পিছত সিট এলাইনমেন্ট ৰিজাল্ট টু প্ৰিন্ট ডকুমেন্ট ভেৰিফাই লেটাৰ তো আপোনালোকে বহুত কিটা অপচন আপোনালোকে ইয়াত দেখিবলৈ পাইছে তো আপোনালোকে এতিয়া আপোনালোকৰ ৰেংকটো চাবলৈ হলে আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰিন্ট ডকুমেন্ট ভেৰিফাই লেটাৰ তো আপোনালোকে প্ৰিন্ট ডকুমেন্ট ভেৰিফিকেশন লেটাৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যেটো ৰেংক হয় সেই ৰেংকটো আপোনালোকৰ ইয়াত আহি যাব আপোনালোকে কিমান ৰেংক পাইছে তো তাৰ পিছত যদি আপোনালোকে এতিয়া আপোনালোকৰ এখন ডাউনলোড কৰিব বিচাৰে তো আপোনালোকে তলত দেখিবলৈ পাইছে ডাউনলোড লেটাৰ তো আপোনালোকে ডাউনলোড লেটাৰত ক্লিক কৰি দিব এখন ডাউনলোড হৈ যাব তো এনেদৰে আপোনালোকে फ्रेंड्स আপোনালোকৰ ৰেংকটো চাব পাৰিব তো আশা কৰিছো फ्रेंड्स আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পালে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে ভিডিও চাই আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম